বৰাকৰ ভয়ংকৰ বানত 3 দিনত 7জন লোকৰ মৃত্যু। কাছাৰ আৰু কৰিমগঞ্জত কিশোৰ যুৱকৰ মৃত্যু। ভাউৰিকান্দিত মৃত্যু হয় 5 বছৰীয়া শিশুৰ। লাবাকত সন্ধানহীন হৈ আছে এজন লোক। বান বিধ্বস্ত বৰাক উপত্যকাত শনিবাৰৰ দিনটোত বানপানীত ডুবি মৃত্যু হৈছে এজন কিশোৰৰ লগতে এজন যুৱকৰ। কাছাৰ জিলাৰ লক্ষীপুৰৰ লাবাকত আৰু কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ উত্তৰ বান্দৰকোনা দ্বিতীয় খণ্ডত সংঘটিত হয় বানপানীত কিশোৰ আৰু যুৱকৰ মৃত্যুৰ এই মৰ্মান্তিক ঘটনা। প্ৰাপ্ত বাতৰি মতে শনিবাৰে পুৱা কাছাৰৰ লাবাক বিল বাগানত বানপানীত ডুবি মৃত্যু হয় শ্যাম কুমাৰ পানিকা নামৰ এজন 14 বছৰীয়া কিশোৰৰ। পুৱা লগৰীয়াৰ সৈতে খেলিবলৈ যাওঁতে কিশোৰজনে ঘৰৰ ওচৰতে হঠাৎ বানৰ জলস্ৰোতত পৰি যায়। পৰিয়ালৰ লোকে খবৰ পাই ঘটনাস্থলীলৈ গৈ কিশোৰজনৰ সন্ধান চলাই যদিও তেওঁ পানীৰ তললৈ যোৱাত কোনো সন্ধান উলিয়াব নোৱাৰিলে। লগে লগে SDRF বাহিনীক খবৰ দিয়াত উদ্ধাৰকাৰী বাহিনীয়ে সন্ধান চলাই বিয়লি 3 বজাত কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰে। এই খবৰ পোৱাৰ পিছত দণ্ডাধীশ আৰু আৰক্ষী বিষয়াও গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাথমিক তদন্তৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। ইফালে কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ উত্তৰ বান্দৰকোনাৰ দ্বিতীয় খণ্ডত সংঘটিত হয় আনটো মৰ্মান্তিক ঘটনা। বানপানীত ডুবি মৃত্যু হয় চাহিদুল আলাম লস্কৰ নামৰ এজন 20 বছৰীয়া যুৱকৰ। শনিবাৰে পুৱা যুৱকজনে মাছ ধৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু ঘৰলৈ আৰু সুখৰে উভতি আহিব নোৱাৰিলে। তেওঁ মাছ ধৰি থাকোঁতে বানপানীত ডুবি যায় যুৱকজন। ঘৰৰ লোকসকলে পিছত বহু চেষ্টা কৰি পানীৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি ঘৰলৈ লৈ যায়। এই খবৰ পোৱাৰ পিছত ঘটনাস্থলীত গৈ উপস্থিত হৈ বৰাইগ্ৰাম আৰক্ষী আৰু নীলাম বজাৰৰ ৰাজচক্ৰ বিষয়া। প্ৰাথমিক তদন্তৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। শনিবাৰৰ এই ঘটনাটোৱেই কৰিমগঞ্জ জিলাত বানপানীত হোৱা মৃত্যুৰ প্ৰথমটো ঘটনা। আনহাতে শনিবাৰে কাছাৰ জিলাৰ মোনাইৰ কচুৰদম থানাৰ অন্তৰ্গত ভাউৰিকান্দিত প্ৰথম খণ্ডত বানপানীত ডুবি এটি 5 বছৰীয়া শিশুৰ মৃত্যু হয়। মৃত্যু হোৱা শিশুটি হৈছে ভাইৰাকান্দিৰ প্ৰথম খণ্ডৰ ৰেবুল হক লস্কৰৰ পুত্ৰ জুনাইদ আলম লস্কৰ। জানিব পৰা অনুসৰি কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত কচুৰদম এলেকাৰ কিছু অংশত বানপানীৰ সৃষ্টি হয় আৰু এনে অৱস্থাত ভাউৰিকান্দিৰ প্ৰথম খণ্ডৰ ৰেবুল হক লস্কৰৰ ঘৰৰ চাৰিওফালে জলমগ্ন হৈ পৰে। এনে জলমগ্ন অৱস্থাতে শুকুৰবাৰে পুৱা ৰেবুল হক লস্কৰৰ 5 বছৰীয়া পুত্ৰ জুনাইদ আলম লস্কৰ কেনেবাকৈ পানীৰ মাজত পৰি যায়। ইয়াকে লৈ এইবাৰৰ বানপানীত এই পৰ্যন্ত কাছাৰ জিলাত 3জন লোকৰ মৃত্যু হোৱাৰ লগতে হাইলাকান্দি জিলাত 3জন আৰু কৰিমগঞ্জ জিলাত 1জন লোকৰ মৃত্যু হয়। বৰাক উপত্যকাৰ 3খন জিলাতেই বানপানীত মুঠতে মৃত্যু হৈছে 7গৰাকী লোকৰ। ইপিনে কাছাৰ জিলাৰ লাবাকত বানপানীত উটি গৈ সন্ধানহীন হৈ পৰা পাও নেনিয়েল নামৰ লোকজনৰ এতিয়াও সন্ধান ওলোৱা নাই।